পিএম কিষাণৰ লিষ্টৰ পৰা বহুতো অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী, এতিয়া আপুনি লিষ্টটো চেক কৰক আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি, কিয়নো আপোনালোকে সকলোৱে জানে 16 নম্বৰ কিস্তিটো ৰিলিজ কৰিব 28 ফেব্ৰুৱাৰীত। ইয়াতে নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকে আপডেট আগতীয়াকৈ দেখাই পাইছে। চাওক, এটা সম্পূৰ্ণকৈ দিয়া আছে পিএম কিষাণ স্কিম অন 28 ফেব্ৰুৱাৰী 2024 লাখ লাখ মানুহৰ কিন্তু পিএম কিষাণৰ যিখন 16 নম্বৰ ইনষ্টলমেণ্ট সেইখন কিন্তু বেংক একাউণ্টত সোমাই যাব। চ' বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে আপুনি চেক কৰি লওক আপোনাৰ লিষ্টত নামটো আছে নে কৰ্তন কৰা হৈছে। লিষ্টটো চেক কৰাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি চাৰ্চ কৰি দিব পিএম কিষাণ। এইখিনি লিখি আপুনি চাৰ্চ কৰিব। যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে pmkisan.gov.in। জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। যদি আপোনাৰ ওচৰত এনেকুৱাকৈ কোনটো এড আহি যায়, জাষ্ট আপুনি ক্ৰছ কৰি দি দিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে সকলো কৃষক কিন্তু 6000কৈ টকা প্ৰদান কৰা হয় এটা বছৰত। যদি আপুনি ভাবিছে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কিন্তু কৰিব পাৰিব। চ' কেনেকুৱাকৈ কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম। প্ৰথমতে আপুনি এডটো ক্ৰছ কৰাৰ কাৰণে চাওক, ইয়াতে ক্ৰছ এটা অপশ্যন আছে। জাষ্ট আপুনি ক্ৰছত ক্লিক কৰিব। ক্ৰছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট। আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। যেতিয়া আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত অলপ সময় লোডিং ল'ব। এতিয়া চাওক, দেখা পাব ইয়াতে ষ্টেট। ইয়াৰ পৰা আপোনাৰ ষ্টেটটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত অলপ সময় লোডিং ল'ব। তাৰপিছত দেখা পাব ইয়াতে ডিষ্ট্ৰিক্ট, আপুনি ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত অলপ সময় আপোনালোকৰ ওচৰত প্ৰচেচিং ল'ব। প্ৰচেচিং লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে চাব ডিষ্ট্ৰিক্ট, আপুনি চাব ডিষ্ট্ৰিক্টক ক্লিক কৰিব। যেতিয়া আপুনি চাব ডিষ্ট্ৰিক্টত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰি ইয়াৰ পৰা আপোনাৰ চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত দেখা পাব ইয়াতে ব্লক, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব সম্পূৰ্ণকৈ ইয়াতে ব্লক কেইটা দি আছে। ইয়াৰ পৰা আপোনাৰ ব্লকটো চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত দেখা পাব ইয়াতে ভিলেজ, ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা ক্লিক কৰি আপোনাৰ যিখন ভিলেজ, আপোনাৰ ভিলেজটো কিন্তু আপুনি চিলেক্ট কৰি লৈ ল'ব। মই যেনেকুৱাকৈ দেখাইছোঁ সেনেকুৱাকৈ কিন্তু আপুনি চিলেক্ট নকৰিব। চ' চিলেক্ট কৰি লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে গেট ৰিপৰ্ট বুলি এটা অপশ্যন দেখা পাইছে। আপুনি গেট ৰিপৰ্ট প্ৰথমত ক্লিক কৰিব। দেখা পাব ইয়াতে নো ৰেকৰ্ড ফাউণ্ড। যিহেতু মই যিখন ভিলেজ চিলেক্ট কৰিছোঁ কোনো ধৰণৰ বেনিফিচিয়াৰী নাই। চাওক, মই এইখন চিলেক্ট কৰিছিলোঁ, ইয়াতে কিন্তু মোৰ নামটো আছে। জাষ্ট মই ইয়াতে গেট ৰিপৰ্টত যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ কিন্তু লিষ্টটো আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। চ' বন্ধু বান্ধৱীসকল, এতিয়া চাওক এইখন লিষ্টত আপোনাৰ নামটো আছে নে নাই। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই সকলো ব্যক্তিৰো কিন্তু নামটো লিষ্টত আহি গৈছে। চ' এতিয়া আপুনি অতি শীঘ্ৰে চেক কৰক, কিয়নো 28 তাৰিখৰ টকা কিন্তু সোমাই যাব। যদি আপোনাৰ এইখন লিষ্টত নামটো নাই, তেনে ক্ষেত্ৰত চাওক ইয়াতে এটা লিষ্টত কিন্তু 50লৈকে নাম দিয়া থাকিব। আপুনি 2 নম্বৰত ক্লিক কৰিব। যেতিয়া 2 নম্বৰত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। চাওক, এতিয়া কিন্তু 100লৈকে হৈ গৈছে। চ' বন্ধু বান্ধৱীসকল, এতিয়া অতি সোনকালে চেক কৰক। যদি আপোনাৰ এইখন লিষ্টতো নাম নাই, তেনে ক্ষেত্ৰত আপুনি 3, 4, 5 এনেকুৱাকৈ এটা কেটেগৰী চিলেক্ট কৰি যাব। আৰু নিশ্চয় যদি আপোনাৰ নামটো কৰ্তন কৰা হোৱা নাই, নিশ্চয় আপোনাৰ নামটো আহিছে। চ' বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ কিন্তু আপুনি চেক কৰিব পাৰিব যে পিএম কিষাণত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নে কৰ্তন কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।